এইটো ডক্টৰো নাই, কম্পাউণ্ডাৰ নাই, একো নাই। এইটো বন্ধ আছে বহুত দিন ধৰি। কিমান দিন হ'ব? 1-2 বছৰ হ'ল বন্ধ হৈ পৰিছে। বন্ধ হৈ আছে। আপোনালোকৰ পশুবিলাক বা গৰু আনিলে কি হ'ব? আনিলে ইয়াত ডক্টৰ নাই, ৰূপৈ ডক্টৰক ফোন মাৰিব লাগে। ফোন মাৰিব লাগে। ৰূপৈ ডক্টৰ আহি পেলাই বেজি টেজি কিবা মাৰিব লাগে। ঘৰে ঘৰে বেজি মাৰি দিয়ে। এনেই ইয়াত নবহে। ইয়াত নবহে। এতিয়া ডাক্তৰে কি দৰমহা লৈ আছে? ডক্টৰৰ দৰমহা লৈ আছে। চৰকাৰী মানুহ কোনোবা আহে নেকি? নাই, কোনো নাহে এতিয়া। ডক্টৰ নাই, একো নাই, কম্পাউণ্ডাৰ নাই। আৰু আমাৰ ৰাইজবিলাকে আহি গৰু বস্তু লৈ আহে, আহি পেলাই ডক্টৰ নাপায়, গুচি যায়। আৰু আহি পেলাই আমাৰ ওচৰ ওচৰৰ মানুহৰ লগত সোধে ডক্টৰ আহেনে নাই। আমি কি ক'ম, নাহে বুলি কওঁ। কিমান দিন হ'ব এইটো? বছৰ 2 বছৰ? এই কিছুদিন আগতে এজন ডক্টৰ আহিছিলে, আহি পেলাই এই 2 মাহমান চালোঁ, 1 মাহ 1.5 মাহ পিছত এদিন আহে, আকৌ আৰু নাই, কোনেও নাই, একো কোনো নাই। এনে অৱস্থা হৈ পৰিছে। এনে অৱস্থা হৈ পৰিছে। বন্ধ মানে ডক্টৰ নাই। অহা নাই। কিমান দিন দেখা নাই? 2 বছৰ ধৰি।